Hello friends, welcome back to my YouTube channel Farming Knowledge. Ajir mor ei channelot apnalokok notun eta videot moi agbahaisu bondhukol ajir ei videot moi apnalokok dekhai asu kidore ami mushroom bonaboloi lage. Mushroom bonaboloi prothomot ami kher lobo lage bondhukol jehetu moi apnalokok dekhai asu ei khertu moi tenekoi prothomote nakatar agote moi সুনৰ পানীৰে তেনেকৈ 18 ঘণ্টাৰ কাৰণে ভিজাই থৈছিলো আৰু ভিজোৱাৰ পিছতে মই এতিয়া এটো উলিয়াই কিনি কাটি আছো বন্ধুসকল এটো কাটাৰ পিছতে তেনেকৈ মই আকৌ এটো অলপ সময় শুকাম তেনেকৈ শুকুৱাত বেছিকৈ শুকাব না লাগে আৰু পানীও বেছিকৈ থাকিব না লাগে হাতেৰে চেপিলে যাতে পানী পৰি না যায় এনেদৰে হ'ব লাগে বন্ধুসকল আৰু হাতত পানী না লগা এনেকৈ হ'ব লাগে এটো সব বন্ধুসকল মই কি দৰে মাছৰুম বনাবৰ কাৰণে প্ৰিপাৰেচন চলি আছে তা কাটাৰ পিছত অলপমান শুকাইছো বন্ধুসকল আৰু শুকুৱাৰ পিছতে এতিয়া মই কেনেকৈ বনাই আছো এটা সব বন্ধুসকল এইটো সব বন্ধুসকল মই এতিয়া লৈছো এই হোৱাইট oysterৰ স্পুন আৰু মই কাটি লোৱা খেৰটো লৈছো আৰু যেটো পলিথিন এই পলি বেগটো আপোনালোকে মাৰ্কেটত अवेलेबल পাব বন্ধুসকল যদি নাপায় মোক কন্টাক্ট কৰিব এনেদৰে প্লাষ্টিকৰ প্ৰথমত oyster spoon to apnaloke bhorai lobo tar bisote kher dibo oporot tenko 3-4 inchi loke hisi hetu dibo bondhukol kher to ekebare hisi dibo lage tar bisote yar oporot ako etu oyster spoon to dibo lage tenko kinare spoon to dibo lage tar bisote kinare spoon to diar bisote ami ako kher to hisi pela ako ami kher to dibo lage bondhukol tenekoi 3-4 ইঞ্চি লকে এক খেৰটো দি যাব লাগে এনেকৈ কন্টিনিউ কৰি এই পলিথিনটো পুৰা আমি ফুল কৰিব লাগে মনত ৰাখিব পুৰা হেসিকে আপোনালোকে খেৰটো ভৰাব এটো পোলাত কম হলেও 4 কেজি পৰা 5 কেজি লকে হ'ব লাগে এটো মনত ৰাখিব বন্ধুসকল মই এটো প্লাষ্টিক সাইজটো ডাঙৰ সাইজৰ লৈছো বন্ধুসকল আপোনালোকে দেখিবলৈ পাৰিয়ে কিছুমান বিলাগৰ প্লাষ্টিকটো অলপমান সৰু সাইজৰ থাকে মোৰটো অলপমান ডাঙৰ সাইজৰ হয় গতিকে ইয়াতে 4 কেজি পৰা 5 কেজি লকে খেৰ আপোনালোকে ভৰাব লাগে বন্ধুসকল আপোনালোকে মোৰ চেনেলত নতুন আহিছেনে যদি নতুন মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব এনেদৰে নতুন জ্ঞান আপোনালোকে প্ৰাপ্ত কৰিবলৈ পাৰিব নতুন নলেজবোৰ আৰু নতুন ফাৰ্মিং শিকিবলৈ পাৰিব বন্ধুসকল মোৰ এই চেনেলখন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে ভিডিওখন লাইক কৰি দিব আৰু মোৰ চেনেলৰ বেল আইকনটো আপোনালোকে ক্লিক কৰিবলৈ নাপাহৰিব এনেদৰে নতুন ভিডিওবোৰ চাই থাকিবলৈ বন্ধুসকল A to Z আজি মই আপোনালোকক দেখাই আছো আৰম্ভৰ পৰা শেষলৈকে মই কি দৰে এই মাছৰুমটো খেতি কৰিছো আৰম্ভত কি দৰে মই কৰিছো আৰু শেষত কি দৰে হাৰভেষ্টিং কৰিছো মই আপোনালোকক এই ভিডিওৰ সম্পূৰ্ণ দেখাই দিম বন্ধুসকল আপোনালোকে চাই থাকিব এনেদৰে ভিডিও আপোনালোকে কত বিচাৰিলেও নাপাব বন্ধুসকল মাছৰুমটো এতিয়া ভৰোৱা কমপ্লিট হৈছে আপোনালোকে দেখিবলৈ পাৰিছে ভিডিওত ইয়াৰ পিছতে আপোনালোকে এই ফুটাটো কৰিবলৈ নাপাহৰিব মই ভিডিও দেখাই আছো কি দৰে মই ফুটা কৰিছো এনেদৰে আপোনালোকে ফুটা কৰিব এই ফুটা কৰাটো অক্সিজেন ভিতৰ যাবৰ কাৰণে এটো আমি ফুটা কৰিব লাগে আৰু ফিউচাৰত এই ফুটাৰে মাছৰুম বিলাক উলাই আহিব যিদিনাখন আপোনালোকে এই oysterটো ভিতৰত ভৰাইছে বন্ধুসকল স্পুনটো এদিনাখনে আপোনালোকে এটো ফুটা কৰিব লাগিব এটো ফুটা কৰিব কেতিয়াও নাপাহৰিব বন্ধুসকল মই যিদৰে কৰিছো এনেদৰে আপোনালোকে কৰি গৈ থাকিব আপোনালোকে নিশ্চয় 100% সাকসেস হ'ব বন্ধুসকল আপোনালোকৰ মাছৰুমটো যেতিয়া 20 দিন মান হৈ যায় যেতিয়া পুৰা বগা হৈ যায় এইটো দিনৰ পৰা আপোনালোকে ওৱাটাৰ স্প্ৰে কৰিবলৈ নাপাহৰিব দিনতে দুবাৰকে ৰাতিপুৱা এবাৰ গধূলি এবাৰকে তেনেকৈ স্প্ৰে কৰি থাকিব কন্টিনিউলি স্প্ৰে কৰি থাকিলে আপোনালোকৰ মাছৰুম সোনকালে ওলাই আহিব আৰু গ্ৰোথটো ধুনীয়াকৈ বাঢ়ি আহিব পানী স্প্ৰে কৰাত বহুত প্ৰয়োজন হয় বন্ধুসকল এটো কেতিয়াও স্কিপ নকৰিব বন্ধুসকল এয়া 23 ডেজৰ দৃশ্য 23 দিনৰ পিছৰ দৃশ্য এটো হয় বন্ধুসকল 23 ডেজ কমপ্লিট হৈ গল আৰু এতিয়া আৰু বেছিকৈ বগা হৈছে আৰু বেছি দিন নাই 2-3 দিনতে এটো ওলাই যাব বন্ধুসকল যেহেতু এই মাছৰুম বনাটো আমিও প্ৰথমবাৰ হে বনাইছিলো আৰু এতিয়া
আমাৰ এই মাছৰুমটো তেনেকৈ ওলাবলৈ ধৰিছে আৰু এই ওলাবলৈ ধৰা আনন্দিততে তেনেকৈ মোৰ মায়ে কিদৰে নাচি আছে আপোনালোকে চাওক বন্ধুসকল তেনেকৈ আমাৰ মাছৰুমটো ওলাবলৈ ধৰিছে আৰু আমি বহুতখিনি আনন্দিত হৈছোঁ বন্ধুসকল কষ্ট কৰিলে আমি নিশ্চয় ফল পাই কোৱা কথাটো সঁচাই বন্ধুসকল আজি আপোনালোকে দেখিব পাৰে আমি কষ্ট কৰিছোঁ আৰু এই ফলটো তেনেকৈ ওলাবলৈ ধৰিছে বন্ধুসকল মই আপোনালোকক দেখাইছিলোঁ মাছৰুম কেইদৰে ওলাইছে আৰু ইয়াৰ নেক্সট দিনাখনে এই মাছৰুমখন আৰু তেনেকৈ ডাঙৰ হৈ ওলাই পৰিছে এবাৰ ওলোৱাৰ পিছতে 3-4 দিন 5 দিনৰ মাজতে এটো হাৰ্ভেস্টিং কৰিবলৈ পৰা যায় ইমানে ফাষ্ট গ্ৰোথ হয় বন্ধুসকল প্ৰথমতে আমি ওয়েটিং কৰিবলৈ বহুত আলসি পাইছিলোঁ কিন্তু যেতিয়া অলপকে ওলাও আমি দেখা পাইছো একদম আনন্দিত হৈছো আৰু ওলোৱাৰ লগে লগে হেতু মানে ইমান ফাষ্ট গ্ৰোথ হৈছে বন্ধুসকল আপোনালোকে ভিডিও দেখিবলৈ পাৰিছে অলপ আগতে ইমান সৰু আছিল আৰু এতিয়া ইমান ডাঙৰ হ'বলৈ ধৰিছে সঁচাই বন্ধুসকল মাছৰুম ফাৰ্মিং বহুতখিনি ফাষ্টেষ্ট গ্ৰোথ হোৱা এটা ফাৰ্মিং হয় চাওক এই মাছৰুমখন কিমান সোনকালে বৃদ্ধি হ'বলৈ ধৰিছে বহুত সোনকালে বৃদ্ধি হয় বন্ধুসকল অলপমান ওলোৱাৰ পিছতে আৰু 4 দিন 5 দিনতে এটো হাৰ্ভেস্টিং কৰিবলৈ হৈ যায় ওলোৱা প্ৰথম দিনৰ পৰা 5 ডেজ লকে 5 দিনৰ লকে একেবাৰে গ্ৰোথ সম্পূৰ্ণ হৈ যায় আৰু হাৰ্ভেস্টিং হ'বলৈ হৈ যায় মই আপোনালোকক সিৰিয়ালি ভিডিওটো মই দেখাই আছো কিদৰে এই মাছৰুমৰ গ্ৰোথ আৰম্ভণিতে কিদৰে অলপমান ওলাইছিল আৰু ইয়াৰ দ্বিতীয় দিনত কিদৰে গ্ৰোথ হৈছিল তৃতীয় দিনত কি হৈছিল আৰু 4th ডেজ 5th ডেজত কিদৰে হৈছিল মই আপোনালোকক ইয়াতে সম্পূৰ্ণ দেখাই দিছো বন্ধুসকল এনেদৰে ভিডিও আপোনালোকে বিচাৰিলেও কতেও নাপাব মই যিদৰে আপোনালোকক ইনফৰমেশন দিছো বন্ধুসকল এনেদৰে ইনফৰমেশন কত আপোনালোকে নাপাব বন্ধুসকল গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব আৰু যদি আপোনালোকৰ মাছৰুমৰ বিষয়ে কিবা এটা প্ৰশ্ন আছে আপোনালোকে নিশ্চয় মোৰ কমেন্টত জনাব মই আপোনালোকক যিমানে পাৰে চেষ্টা কৰিম আপোনালোকক মাছৰুমৰ বিষয় সম্পূৰ্ণভাৱে জনাবলৈ এয়া সব বন্ধুসকল মোৰ মাছৰুম এতিয়া সম্পূৰ্ণভাৱে মেচুৰ হ'বলৈ ধৰিছে কিছুমানবোৰ পুৰা মেচুৰ হৈ গৈছে আৰু মই এটো হাৰ্ভেস্টিং কৰিবলৈ গৈ আছো বন্ধুসকল আৰু কিছুমানবোৰ এতিয়া সৰু হৈ আছে পানী দিবলৈ একেবাৰে নাপাহৰিব বন্ধুসকল আৰু মই ইয়াতে ভিডিওত কেটামান টোপলাবোৰ আপোনালোকে দেখিবলৈ পাৰিছে মই প্লাষ্টিকটো খুলি দিছো বন্ধুসকল এটো ভুল আপোনালোকে নকৰিব প্লাষ্টিকটো খুলিলেও মাছৰুমটো হ'ব তথাপিও আপোনালোকে বহুত কষ্ট হ'ব কাৰণ সোনকালে পানীবোৰ শুকাই যায় বন্ধুসকল গতিকে প্লাষ্টিকটো আপোনালোকে এনেদৰে নাহাতৰাব মই যিটো আপোনালোকক হাতৰাই দেখাইছো হয় মাছৰুমটো বহুত ধুনিয়াকে হৰকে ওলাই আহিছে কিন্তু পানীটো সোনকালে শুকাই যায় গতিকে এটো নকৰিব বন্ধুসকল তো বন্ধুসকল মোৰ ভিডিও চাই আপোনালোকে কিদৰে পালে যদি ভাল লাগিছে মোৰ ভিডিওটো লাইক কৰি দিব আৰু আপোনাৰ ওচৰ পাজৰৰ লোকসকলৰ লগতে আপোনালোকে এটো শেয়াৰ কৰি দিব আপোনাৰ ওচৰতে যদি কোনেবা একো কাম নাথাকা ব্যক্তি আছে তেওঁলোকে এই কামটো আৰম্ভ কৰিবলৈ পাৰিব বহুত কম টকাতে আপোনালোকে এই বিজনেসটো আৰম্ভ কৰিবলৈ পাৰে বন্ধুসকল আৰু সঁচাকে বহুত কম সময়তে বহুত লাভ কৰিবলৈ পাৰে আৰু মাৰ্কেটত যেহেতু আমাৰ ঠাইত 200 টকা মাছৰুম এতিয়া পাৰ কেজি চলি আছে আপোনাৰ ঠাইত কিমান দাম মোক জনাব বন্ধুসকল তো আজিৰ এই ভিডিও চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি দিব বন্ধুসকল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও